ঈশ্বৰলৈ ঘূৰি অহা মানে কি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনত, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনত, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। ইখুজি দুখুজি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। ইখুজি দুখুজি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। সেই জীৱন, সেই সাহস, সেই জীৱন, সেই সাহস। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ৬ৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে জনাই দিছিল যে তেওঁ ইছৰাইলীয়া লোকলৈ নিজ দূতক পঠাব। এজন দূত আগতে আহি বাট প্ৰস্তুত কৰিবলৈ আহিব। এই প্ৰথম দূত হ'ল যোহন বাপ্তাইজক আৰু দ্বিতীয়জন দূত হৈছে নিয়মৰ দূত অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্ট। তেওঁ ভৱিষ্যতে বিচাৰক হিচাপে নিজ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আৰু এই পৃথিৱীত থকা সকলো বিদ্ৰোহ দমন কৰিবলৈ আহিব। ঈশ্বৰে জনাই দিছিল যে তেওঁ যাদুকৰবিলাকৰ বিৰুদ্ধে সাক্ষী হ'ব, লগতে মিশ্ৰিত বিবাহৰ বিৰুদ্ধে নানা ধৰণৰ সেৱা উপাসনাৰে ঈশ্বৰক পিঠি দিয়া সকলৰ বিৰুদ্ধে অনাইহুদী আৰু পৌতলিক নাৰীক বিয়া কৰাই তেওঁলোকৰ পৰা বেয়া অভ্যাসবোৰ শিকাসকলৰ বিৰুদ্ধে উঠিব বুলি জনাইছিল। বিদেশী অনাইহুদী মহিলাসকলক বিয়া কৰাই নিজৰ পত্নীবোৰক বিবাহ বিচ্ছেদ কৰি মিশ্ৰিত বিবাহ কৰা লোকসকলক ঈশ্বৰে ব্যভিচাৰী বুলি জ্ঞান কৰিছিল
আৰু সেইসকলৰ বিৰুদ্ধেও ঈশ্বৰে কৈছিল। লগতে মিছা শপত খোৱাসকলৰ মিছলীয়াসকলৰ বিৰুদ্ধেও ঈশ্বৰে বিচাৰ কৰিব বুলি জনাইছিল। যিসকলে কামত লগোৱা মজদুৰক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰে, বিধৱা, পিতৃহীন আৰু বিদেশীক অন্যায় কৰা সকলৰ বিৰুদ্ধেও ঈশ্বৰে বিচাৰ কৰিব বুলি জনাইছে। ঈশ্বৰ ন্যায় বিচাৰকৰ্তা আৰু তেওঁ পাপীক দণ্ড দিওঁতা ঈশ্বৰ, কিন্তু লগতে তেওঁ কৃপাময়ো। ইদুমীয়াসকলক ঈশ্বৰে দণ্ড দি তেওঁলোকক সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলাইছিল, কিন্তু ইছৰাইলীয়া লোকসকলক তেওঁ তেনেদৰে নিঃশেষ কৰা নাছিল। তাৰ কাৰণ আছিল তেওঁৰ অনুগ্ৰহ। ঈশ্বৰ অনুগ্ৰহশীল বাবেই তেওঁ ইছৰাইল জাতিক সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলোৱা নাছিল, যদিও বাৰে বাৰে তেওঁলোকক শাস্তিও দি আহিছিল। ঈশ্বৰ এতিয়াও কৃপাময়, কাৰণ তেওঁ কেতিয়াও সলনি নহয়। তাৰ বাবে ঈশ্বৰক ধন্যবাদ। আজিও ঈশ্বৰ বিচাৰকৰ্তা ঈশ্বৰ, সেয়া দুষ্টৰ বাবে এক আতংক। কিন্তু তেওঁ এনে এজন ঈশ্বৰো যিজনে তেওঁৰ অনুগ্ৰহৰ ক্ষেত্ৰত কেতিয়াও সলনি নহয়। ঈশ্বৰৰ অনুগ্ৰহ গ্ৰহণ কৰা যিকোনো ব্যক্তিৰ বাবে এয়া এক সান্তনা। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। এইখনেই বাইবেলৰ পুৰণি নিয়মৰ শেষৰখন পুস্তক, আৰু এই পুস্তকখন চমুকৈ আমি মলাখী বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত এই মলাখী পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি আমি আলোচনা আগবঢ়াইছিলোঁ। আমি তাত বিশেষভাৱে এটা কথা আলোচনা কৰিছিলোঁ যে ইছৰাইলীয় লোকবিলাকে ভাবি আছিল, আপত্তি কৰি আছিল যে অধৰ্মী কুকৰ্মী লোকবিলাকক ঈশ্বৰে একো নকৰাকৈ সাৰি যাবলৈ দিয়ে, আৰু সেইবাবে তেওঁলোকে তেনেদৰে কুকৰ্মী হোৱাই ভাল বুলি ক'বলৈ ধৰিছিল। কিন্তু ঈশ্বৰে তেওঁলোকক জনাই দিছিল যে তেনে লোকক ঈশ্বৰে কেতিয়াও সাৰি যাবলৈ নিদিয়ে। তেনেকুৱা লোকৰ সুধবিচাৰ কৰিবলৈ ঈশ্বৰে নিয়মটিৰ দূত পঠিয়াব, আৰু তাৰ আগে আগে তেওঁৰ বাট প্ৰস্তুত কৰিবলৈও তেওঁ দূত পঠিয়াব। আমি এই কথাও উল্লেখ কৰিছিলোঁ যে প্ৰথমজন দূত হৈছে যোহন বাপ্তাইজক, আৰু নিয়মটিৰ দূত হৈছে প্ৰভু যীশুখ্ৰীষ্ট, আৰু তেওঁ এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব, আৰু তেওঁৰ যোগেদিয়েই সকলোবিলাক অধৰ্মী লোকৰ সুধবিচাৰ কৰা হ'ব। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ তাৰ পাছৰ পদকেইটাৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ, অৰ্থাৎ ৬ নম্বৰ পদৰ পৰা আলোচনা আগবঢ়াই নিম। মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক জনাই আছিল যে তেওঁলোকে ঈশ্বৰক অকৰ্মণ্য নাইবা নিষ্ক্ৰিয় বুলি ভাবিব নালাগে। পাপী লোকে, অধৰ্মী লোকে পাপ আৰু কুকৰ্ম কৰি এনেই সাৰি যাব নোৱাৰে, কাৰণ ঈশ্বৰে এদিন সকলো বিচাৰ কৰিব। তেওঁ নিয়মটিৰ দূত অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি সেই বিচাৰ কৰিব। প্ৰভু যীশু দ্বিতীয়বাৰ পৃথিৱীলৈ আহিব তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ তেতিয়া সকলো পাপী লোকৰ বিচাৰ কৰিব। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। মলাখী ৩ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদটো প্ৰথমতে পঢ়ি দিম। যদিহে লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি পাঠ কৰি দিছোঁ। কিয়নো মই যি জিহুৱা, মোৰ পৰিৱৰ্তন নাই। এই হেতুকে হে জাকুবৰ সন্তান, তোমালোক বিনষ্ট হোৱা নাই। কিয়নো মই যি জিহুৱা, মোৰ পৰিৱৰ্তন নাই। এই হেতুকে হে জাকুবৰ সন্তান, তোমালোক বিনষ্ট হোৱা নাই। ঈশ্বৰ ন্যায় বিচাৰক, সুধ বিচাৰ কৰি দণ্ড দিওঁতা ঈশ্বৰ তেওঁ, কিন্তু তেওঁ অনুগ্ৰহশীল ঈশ্বৰ। ইদুমীয়াবিলাকৰ নিচিনাকৈ ইছৰাইলীয়া লোকবিলাক সম্পূৰ্ণৰূপে জগতৰ পৰা নিশ্চিহ্ন হৈ যোৱা নাছিল, একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহৰ বাবে। ঈশ্বৰ অনুগ্ৰহশীল বাবেই তেওঁলোকক সম্পূৰ্ণ ধ্বংস কৰি পেলোৱা নাছিল। সেই ঈশ্বৰ আজিও অনুগ্ৰহশীল, কাৰণ ঈশ্বৰ সলনি নহয়। তাৰ বাবে ঈশ্বৰক আমি ধন্যবাদ দিব লাগে। ঈশ্বৰ আজিও সুধবিচাৰ কৰোঁতা, ন্যায় বিচাৰ কৰোঁতা ঈশ্বৰ। সেইটো মন্দ লোকৰ বাবে ভয়ৰ কাৰণ, কিন্তু ঈশ্বৰ তেওঁৰ অনুগ্ৰহৰ ক্ষেত্ৰতো সম্পূৰ্ণ অপৰিৱৰ্তনীয়। সেই কথাটো ঈশ্বৰৰ অনুগ্ৰহ গ্ৰহণ কৰি লোৱা মানুহবোৰৰ বাবে বিশেষ সান্তনাৰ বিষয়।
আপুনি বাৰু কোন শ্ৰেণীৰ মানুহৰ মাজত পৰে? চিন্তা কৰি চাওকচোন। এতিয়া সেই নিজকে চতুৰ চালাক দেখুওৱা ইছৰাইলীয় লোকবিলাকে ঈশ্বৰৰ প্ৰতি আগবঢ়োৱা ষষ্ঠটো আপত্তিৰ কথা আমি দেখিবলৈ পাম। তেনেদৰে 8টা আপত্তি বা অভিযোগ আমি এই পুস্তকখনত পাওঁ। আমি তাৰে 5টা ইতিমধ্যে পালোঁ। এতিয়া আমি 6 নম্বৰটো পাম। সেই মানুহবোৰে যেনিবা ঈশ্বৰক কিবা কুইজহে সুধিছিল। এটাৰ পাছত এটাকৈ ঈশ্বৰক প্ৰশ্ন সুধিছিল। ঈশ্বৰে কিবা এটা বক্তব্য কৰিলে তেওঁলোকে সেইটো প্ৰমাণ কৰি দেখুৱাবলৈ ঈশ্বৰক প্ৰত্যাহ্বান জনাইছিল। ঈশ্বৰে ইছৰাইল জাতিটোৰ বিৰুদ্ধে 8টা অতি গুৰুত্বপূৰ্ণ অভিযোগ আনিছে আৰু ইছৰাইলীয়া মানুহবিলাকে সেই অভিযোগবোৰ খণ্ডন কৰিব বিচাৰিছে 8টা গৰ্বী আৰু অপ্ৰাসংগিক ধৰণৰ প্ৰশ্ন সুধি। ঈশ্বৰে তেওঁলোকক মৃদুভাৱে কিন্তু অতি স্পষ্টভাৱে উত্তৰ দিছে। ইছৰাইলীয় লোকবিলাকে যি ধ্বংসৰ পথেৰে আগবাঢ়ি গৈ আছিল, সেই ধ্বংসৰ পথৰ পৰা তেওঁলোকক আচলতে বচাব বিচাৰিছিল। তেওঁলোকে সোধা প্ৰশ্নবোৰৰ উপযুক্ত ব্যাখ্যা আগবঢ়াবলৈ হ'লে আমি এইখিনিতে অলপ থমকি ৰৈ চোৱা উচিত। কোনটো প্ৰজন্মই সেই প্ৰশ্নবোৰ সুধিছিল? ইছৰাইলীয় লোকসকলে 70 বছৰ কাল বাবিল দেশত বন্দী অৱস্থাত থকাৰ পাছত তেওঁলোকৰ অৱশিষ্ট এভাগ লোক নিজ দেশ পেলেষ্টাইনলৈ উভতি আহিছিল। অনিচ্ছুকভাৱে আৰু আধা হৃদয়েৰে তেওঁলোকে জেৰুচালেম নগৰখন আৰু জেৰুচালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। দাসত্বৰ কষ্ট আৰু হেঁচা কি তাৰ অভিজ্ঞতা তেওঁলোকৰ আছিল। তেওঁলোকৰ আদি পিতৃসকলে মিছৰত ইটা বনোৱা সময়ত তেনেকৈ তেওঁলোকেও নিশ্চয় দুখ বেদনা কষ্টত আৰ্তনাদ কৰিছিল। আৰু নিজ দেশলৈ উভতি অহাৰ পাছতো তেওঁলোকে নানা দুখ ক্লেশ, কঠিন তাৰণা আৰু হতাশা আদিৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমি বিশ্বাস কৰোঁ যে যেতিয়া তেওঁলোক নিজ দেশলৈ উভতি আহিছিল, তেতিয়া তেওঁলোকৰ বাবে সকলো সুখময়, সুন্দৰ আৰু সহজ হ'ব বুলি তেওঁলোকে আশা কৰিছিল। কিন্তু তেনেকুৱা হোৱা নাছিল। আচলতে এইবোৰ আছিল তেওঁলোকক অনুশাসন কৰিবলৈ ঈশ্বৰে ব্যৱহাৰ কৰা পদ্ধতি, তেওঁলোকক শুদ্ধ কৰাৰ এটা ধৰণ। কিন্তু ইয়াৰ ফল আশানুৰূপ হোৱা নাছিল। অনুশাসনে আপোনাক কোমল কৰিব, নহ'লে কঠিন কৰিব। আৰু সেই লোকসকলে যি বুজাৰ তিক্ততা পাব লগা হৈছিল, সেই তিক্ততাই তেওঁলোকক কঠিনহে কৰিছিল। তেওঁলোক গজালৰ নিচিনা কঠিন হৈ পৰিছিল। তেওঁলোক হৈ পৰিছিল কাৰাগাৰৰ পৰা মুক্ত হৈ অহা কিন্তু সংশোধন নোহোৱা অপৰাধীৰ নিচিনা। তেওঁলোক বন্দীত্বৰ পৰা মুকলি হৈ আহিছিল, কিন্তু একো শিক্ষা লাভ কৰা নাছিল বুলি আমি বুজি পাওঁ। আচলতে তেওঁলোকৰ বাবে ঈশ্বৰে কৰিব লগা বিশেষ একো বাকী নাছিল। আনকি ঈশ্বৰেও শুধৰণিৰ বাবে তেওঁৰ অসীম ব্যৱস্থা ভাণ্ডাৰৰ প্ৰায় সকলো ব্যৱস্থা ব্যৱহাৰ কৰিছিল। এই প্ৰজন্মটোৰ মাটিতেই জন্ম লৈ উঠিছিল ফৰিচী, সদ্দুকী, অধ্যাপক আদি বিষাক্ত উদ্ভিদবিলাক, যিবিলাক 400 বছৰ পাছত প্ৰভু যীশু এই পৃথিৱীলৈ অহাৰ সময়ত তেওঁলোকৰ মাজত দপদপাই ফুৰা লোক আছিল। মলাকী ভাৱবাদীৰ দিনত ঈশ্বৰৰ বিৰুদ্ধে মাত মতা এটি সৰু শালমইনা সদৃশ, জাতিটোৰ ছালত থকা এটি সৰু আঁচুৰ সদৃশ এই ৰোগটোৱে গৈ প্ৰভু যীশুখ্ৰীষ্টৰ দিনত আভ্যন্তৰীণ কেঞ্চাৰ ৰোগ যেন হৈ পৰিছিল। এই ভাইৰাছটো বিয়পি পৰাত বাধা দিবলৈ, সমুলঞ্চে নাশ কৰিবলৈ ঈশ্বৰে চেষ্টা কৰিছিল। আৰু তেওঁলোকৰ বিৰুদ্ধে এই 8টা অভিযোগ আনিছিল। তেওঁলোকৰ প্ৰতিক্ৰিয়াই আচলতে তেওঁলোকৰ মনোভাৱটোহে প্ৰকাশ কৰি দিছিল। সেই সকলোবোৰ অভিযোগ তেওঁলোকে মানি নলৈ নিজকে নিৰ্দোষী বুলিহে ক'বলৈ ধৰিছিল। আৰু ঈশ্বৰে তেওঁলোকক তেনেদৰে সন্দেহ কৰাৰ বাবে তেওঁলোকে আশ্চৰ্য প্ৰকাশ কৰিছিল, আপত্তি কৰিছিল। তেওঁলোকে আঘাত পোৱা দেখুৱাইছিল, নিজকে নিৰপৰাধী বুলিহে কৈছিল। তেওঁলোকে অন্তৰত আঘাত পোৱা দেখুৱাইছিল। তেওঁলোকে যেন একো নাজানে তেনেকুৱা অজ্ঞতাহে প্ৰকাশ কৰিছিল। তেওঁলোকে তেনে অভিযোগ শুনি অতিশয় অসন্তুষ্ট হোৱা দেখুৱাইছিল আৰু তেনে কোনো অভিযোগ তেওঁলোকৰ ক্ষেত্ৰত নাখাটে বুলিহে কথাখিনি তেওঁলোকে উৰাই দিবলৈ বিচাৰিছিল। ঈশ্বৰে অন্তৰ বিন্ধি যোৱাকৈ দিয়া অভিযোগৰ উত্তৰত মানুহবোৰে দিয়া ষষ্ঠটো প্ৰশ্ন আমি দেখিবলৈ পাইছোঁ। এতিয়া ঈশ্বৰে মানুহবিলাকক কিবা এটা কৰিবলৈ কোৱা আমি দেখিবলৈ পাম। পাঠ কৰি দিম 3 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো। তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ দিনৰে পৰা তোমালোকে মোৰ বিধিবোৰ ত্যাগ কৰি আহিছাহক, সেইবোৰ পালন কৰা নাই।
বাহিনীবিলাকৰ জিহুৱাই কৈছে, তোমালোকে মোৰ ওচৰলৈ ঘূৰি আহা, তাতে ময়ো তোমালোকলৈ ঘূৰিম। কিন্তু তোমালোকে কৈছা, আমি কিহত ঘূৰিম? মানুহবোৰ কি যে চালাক, মন কৰকচোন। তেওঁলোকে ঈশ্বৰক কৈছে, তুমি কৈছা আমি তোমালৈ ঘূৰি আহিব লাগে, কিন্তু আমিনো কেতিয়া তোমাৰ পৰা আঁতৰি গৈছোঁ? আমিচোন গমেই পোৱা নাই। আমি দেখোন নিয়মিতভাৱে মন্দিৰলৈ গৈ আছোঁ, সেৱা উপাসনা আগবঢ়াই আছোঁ। আমিতো প্ৰায় দশমাংশ দিওঁৱেই। আমি ইটো সিটো বহুতো কিবা কিবি কৰিয়েই আছোঁ। আমি যদি তোমাক ত্যাগ কৰি আঁতৰি যোৱা নাই, তেনেহ'লে তোমালৈ আকৌ উভতি অহাৰ প্ৰশ্ন ক'ত? তেওঁলোক আচলতে ঈশ্বৰৰ পৰা ইমান আঁতৰি গৈছিল যে তেওঁলোকে নিজৰ অৱস্থাটো বুজিয়েই পোৱা নাছিল। আজি গীৰ্জালৈ গৈ থকা বহুতো মানুহৰ অৱস্থাটো আচলতে তেনেকুৱাই। আজি বিভিন্ন ৰীতি নীতি আদিয়ে বাস্তৱতাৰ স্থান লৈছে। সাধাৰণ অৱস্থাৰ ঠাইত আজি ক্ষমতাই ঠাই লৈছে। সৌন্দৰ্যই আজি আত্মিকতাৰ ঠাই লৈছে। গঠনৰ ভাৱে অনুভূতিৰ ঠাই লৈছে। আনকি তথাকথিত সংৰক্ষণশীল বাইবেলৰ কথা কোৱা লোকসকলেও শব্দবোৰহে আজি জানে, কিন্তু ঈশ্বৰৰ শক্তিৰ অভিজ্ঞতা তেওঁলোকৰ নাই। তেওঁলোক সোৱাদবিহীন নৈতিকতাতেই সন্তুষ্ট। তেওঁলোকে কিছুমান সৰু সুৰা কাম কৰি তাতেই সন্তুষ্ট হৈ থাকি ভাল পায়। কিন্তু ঈশ্বৰে কৈছে, ঘূৰি আহা, কাৰণ তোমালোক মোৰ পৰা দূৰ হৈ গৈছা। তেওঁলৈ উভতি অহা মানে বাৰু তেওঁ কি বুজাইছে? ঈশ্বৰে তেওঁৰ নিজৰ লোকসকলকে এই কথা কৈছে, মন পালটন কৰা, মোলৈ ঘূৰি আহা। প্ৰিয় শ্ৰোতা, আমি এই কথাটো মন কৰা উচিত যে বিশ্বাসকাৰীসকলেহে আচলতে প্ৰভু মই ঘৰলৈ উভতি আহিছোঁ বুলি গীত গাব পাৰে। বিশ্বাস নকৰাসকলে আচলতে ঘৰলৈ এবাৰো অহা নাই, বা তেওঁলোকৰ ঘৰেই নাই। অপব্যয় পুত্ৰজনে নিজৰ ঘৰ এৰি গৈছিল বাবেহে আকৌ ঘৰলৈ উভতি অহাৰ কথাটো উঠিছিল। সকলো সময়ত তেওঁ পুত্ৰ হৈয়েই আছিল, যদিও তেওঁ ঘৰ ত্যাগ কৰিছিল আৰু তেওঁ অনুতাপ কৰিব লগা হৈছিল, মন পৰিৱৰ্তন কৰিব লগা হৈছিল। মন পালটনৰ আচল অৰ্থটো এই। আমি নতুন নিয়ম নোপোৱালৈকে মন পালটনৰ সম্পূৰ্ণ অৰ্থটো বুজি পাব নোৱাৰোঁ। গ্ৰীক শব্দ মেটানৈয়াৰ অৰ্থ হৈছে মন সলনি কৰা। অৰ্থাৎ আপুনি এটা বাটেৰে গৈ আছিল, কিন্তু গম পালে যে আপুনি ভুল বাটেৰে গৈ আছে, তেতিয়া আপুনি সেই বাট এৰি উভতি আহিল। ঠিক তেনেকুৱা এটা অৰ্থ। বিপৰীত দিশে আপুনি গুচি আহিল। মন পালটন কৰা মানে ঠিক তেনেদৰে ভুল পথ ত্যাগ কৰি উভতি অহা। ইয়াত ঈশ্বৰে তেওঁৰ নিজ লোকসকলক মন পালটনৰ কথা কৈছে। মন কৰিবলগীয়া কথা এইয়ে যে নতুন নিয়মত ঈশ্বৰে সদায় বিশ্বাসকাৰীসকলকেই কৈছে মন পালটন কৰা, অনুতাপ কৰা বুলি। যিসকল লোক ঈশ্বৰৰ সন্তান হৈছে বা হৈছিল, সেই সকলকেই তেওঁ কৈছে মন পালটন কৰাৰ কথা। প্ৰকাশিত বাক্য পুস্তকত ঈশ্বৰে 7টা মণ্ডলীৰ প্ৰত্যেকৰ বাবেই একোটা বাৰ্তা দিছিল। তাৰে 5টা মণ্ডলীক ঈশ্বৰে কৈছিল মন পালটন কৰা বুলি। কিন্তু শ্বহীদৰ মণ্ডলী স্মৰণাক তেওঁ সেই বুলি কোৱা নাছিল। তেওঁলোকে ঈশ্বৰৰ হকে প্ৰাণ দিছিল, গতিকে তেওঁলোকক সেই বুলি কোৱাৰ প্ৰয়োজন নাই। আকৌ ঈশ্বৰৰ বাক্যক আঁকোৱালি ধৰি থকা ফিলাডেলফিয়া মণ্ডলীকো তেওঁ মন পালটন কৰিবলৈ কোৱা নাছিল। কিন্তু লাওদেকীয়া মণ্ডলীকে ধৰি বাকী 5টা মণ্ডলীলৈ তেওঁৰ বাৰ্তা আছিল মন পালটন কৰা। আজি কিন্তু আমি বিশ্বাসকাৰীসকলক বাদ দি বিশ্বাসলৈ নহা লোকসকলকহে মন পালটন কৰিবলৈ কৈ থাকোঁ। বিশ্বাসলৈ নহা লোকসকলে কিহৰ পৰা কিহলৈ উভতি আহিব? তেওঁলোকে তেওঁলোকৰ দিশ সলনি কৰাৰ প্ৰয়োজন আছেনে? নিশ্চয় আছে। কিন্তু মন পালটন কৰাৰ বাৰ্তাটো ইতিমধ্যে খ্ৰীষ্টত বিশ্বাস কৰা কিন্তু ভুল পথে গৈ থকা সকলৰ ক্ষেত্ৰতহে বেছি প্ৰযোজ্য হয়। এতিয়া কোনোবাই ক'ব পাৰে, তাৰমানে আপুনি ক'ব খোজে নেকি যে আগতে বিশ্বাস নকৰা লোক এজন খ্ৰীষ্টলৈ আহিলে মন পালটন কৰিব নালাগে? প্ৰিয় শ্ৰোতা, তেনেকুৱা মানুহ এজনে মন পালটন কৰাৰ গোটেই কথাখিনি আচলতে সোমাই আছে বিশ্বাস কৰা নামৰ কাৰ্যটোৰ মাজত। পাচনি পৌলে থিছলনিকিয়াবিলাকলৈ দিয়া বাৰ্তাটোকেই বিবেচনা কৰি চাওকচোন। তাত পৌলৰ অতি সুন্দৰ পৰিচৰ্যা আছিল আৰু তেওঁ কৈছিল এই বুলি, 1 থিছলনিকিয়া 1:9 চাওকচোন। কাৰণ আমাৰ বিষয়ে অৰ্থাৎ তোমালোকৰ ওচৰলৈ আমাৰ যোৱা কেনে হৈছিল আৰু তোমালোকে জীৱনময় সত্য ঈশ্বৰৰ সেৱা কৰিবলৈ আৰু যিজনক ঈশ্বৰে মৃতবিলাকৰ মাজৰ পৰা তুলিলে, অৰ্থাৎ আগলৈ হ'ব লগা ক্ৰোধৰ পৰা
আমাৰ উদ্ধাৰকৰ্তা তেওঁৰ পুত্ৰ যি যীশু তেওঁ স্বৰ্গৰ পৰা অহালৈকে অপেক্ষা কৰিবলৈ কিদৰে তোমালোকে প্ৰতিমাবোৰৰ পৰা ঈশ্বৰলৈ পালতিলা সেই সকলো কথা তেওঁবিলাকে নিজে বৰ্ণনা কৰে। 1 থিছালনিকিয়া 1 নম্বৰ অধ্যায়ৰ 9 আৰু 10 নম্বৰ পদ দুটা পঢ়ি দিলোঁ। যেতিয়া পাচনি পৌল থিছলনি নামৰ ঠাইলৈ গৈছিল তেওঁ মানুহবিলাকৰ আগত প্ৰতিমা সেৱাৰ বিৰুদ্ধে কথা কোৱা নাছিল। সেইটোৰ অবাধ প্ৰচলন আছিল, কিন্তু তাৰ বিৰুদ্ধে তেওঁ ঘোষণা কৰা নাছিল। তেওঁ সুৰাপান নতুবা তেনে একোৰেই বিৰুদ্ধে প্ৰচাৰ কৰা নাছিল। আৰু সেইকাৰণেই আমি কোনো এটা পাপৰ বিৰুদ্ধে প্ৰচাৰ কৰা পদ্ধতিটো উচিত যেন নাভাবোঁ। কেৱল ঈশ্বৰৰ বাক্যই যেতিয়া তেনে কিবা এটা বিষয় স্পৰ্শ কৰে তেতিয়াহে আমি তেনে বিষয়ত কথা ক'ব লাগে। হেৰাই থকা জগতখনৰ প্ৰতি আমাৰ বাৰ্তাটো হৈছে ফিলিপিয়া দাৰোগাজনৰ প্ৰতি পাচনি পৌলে দিয়া বাৰ্তাটো। কিনো সেই বাৰ্তা? প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰা, তেহে তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে ৰক্ষা পাবা। বিশ্বাস কৰা কথাটোতেই গোটেই মন পালটনৰ কথাখিনি সোমাই আছে। পাচনি পৌল সেই থিছলনি ঠাইলৈ গৈ মন পালটনৰ কথা প্ৰচাৰ কৰিছিল নে? নাই। তেওঁ খ্ৰীষ্টৰ কথাহে প্ৰচাৰ কৰিছিল। তেওঁ কৈছিল, তোমালোকে প্ৰতিমাবোৰৰ পৰা কেনেদৰে ঈশ্বৰলৈ ঘূৰিছিলা। সেই থিছলনিকিয়াবিলাক এটা দিশত গৈ আছিল আৰু পৌলে তেওঁলোকক কৈছিল, মই তোমালোকক যীশুখ্ৰীষ্টৰ বিষয়ে ক'ব খোজো, যিজন তোমালোকৰ পাপৰ ক্ষমাৰ বাবে মৰিল। আৰু থিছলনিকিৰ সেই লোকবিলাকে খ্ৰীষ্টলৈ ঘূৰিছিল। তেওঁলোকে উভতি দিশ সলনি কৰিছিল, কিন্তু এইটো বিশ্বাস কৰা কাৰ্যটোৰ ভিতৰতেই আছিল। আমি উভতি আহিবলৈ হ'লে সদায় কিবা এটালৈ উভতি আহোঁ। আমি কোনো এজন মানুহক এনেই কৈ দিব নোৱাৰোঁ মন পালটন কৰা বুলি। আমি যেতিয়া মানুহৰ আগত খ্ৰীষ্টক ঘোষণা কৰোঁ তেতিয়া মানুহে বিশ্বাস কৰি গ্ৰহণ কৰিলে সকলো কুকাৰ্য আদিৰ পৰা নিজেই উভতি আহিব। কিন্তু ঈশ্বৰৰ বহুতো বিশ্বাসী সন্তান সেই অপব্যয় পুত্ৰৰ নিচিনাকৈ বহু দূৰ দেশলৈ যায়। আৰু তেনে লোকসকলক ঈশ্বৰে কয়, মন পালটন কৰা, ঘৰলৈ উভতি আহা। তেনে লোকে ঘৰলৈ উভতি অহাৰ প্ৰয়োজন আছে। আজি বহুতো বিশ্বাসকাৰী লোক এনেদৰে ঘৰলৈ উভতি অহাৰ প্ৰয়োজন আছে। বহুতো খ্ৰীষ্টীয় বিশ্বাসীক আজি ঈশ্বৰে এনেদৰে কৈ আছে, ঘৰলৈ উভতি আহা। তুমি সেই উদাৰপন্থী আধুনিকতাবাদীবোৰৰ মাজত কি কৰি আছা? তুমি ব্যভিচাৰত লিপ্ত হৈ কি কৰি আছা? ঘৰলৈ আহা, উভতি আহা, ঘূৰি আহা। অপথে যোৱা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি ঈশ্বৰে এনেদৰে আহ্বান জনাই থাকে। তেওঁ নিজৰ লোক সেই ইছৰাইলীয়সকলকো তেনেদৰেই কৈ আছিল, মোলৈ উভতি আহা, তেতিয়া মই তোমালোকলৈ উভতি আহিম। সেই অপব্যয় পুত্ৰ ঘৰলৈ উভতি আহি চাবুকৰ কোব খোৱা নাছিল। সেই দূৰ দেশত থাকোঁতেহে তেওঁ চাবুকৰ কোব খাইছিল। সেই গাহৰিৰ গঁড়ালত থাকি তেওঁ আনন্দ পোৱা নাছিল। পাপৰ সৈতে লেটিপেটি কৰা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা স্বীকাৰ কৰিব যে তেনেদৰে পাপৰ লগত পাপৰ মাজত লেটিপেটি কৰি থকাটো অলপো সুখকৰ বা আনন্দদায়ক কথা নহয়। সেই অভিজ্ঞতা অতি বেদনাদায়ক, কষ্টকৰ। আমাৰ বহুতৰে হয়তো তেনে তিক্ত অভিজ্ঞতা আছে। কিন্তু দৰকাৰী কথাটো হৈছে এইয়ে যে তেনেকুৱা অভিজ্ঞতাৰ পৰা ওলাই আহিব লাগে। গাহৰিৰ গঁড়ালৰ পৰা ওলাই নিজৰ ঘৰলৈ উভতি অহাটোহে আচল দৰকাৰী কথা। প্ৰিয় শ্ৰোতা, একমাত্ৰ গাহৰিয়েহে গাহৰিৰ গঁড়ালত থাকি ভাল পাব পাৰে। পুত্ৰই গাহৰিৰ গঁড়াল ভাল নাপায়। পুত্ৰই পিতৃৰ ঘৰহে ভাল পায়। গতিকে গাহৰিৰ গঁড়ালৰ পৰা ওলাই আহিবই। প্ৰিয় শ্ৰোতা, বহুতো খ্ৰীষ্টীয় মণ্ডলীৰ মানুহবিলাকে গতানুগতিকভাৱে গীৰ্জাঘৰৰ উপাসনা আদিত যোগ দি থাকে। বিভিন্ন ৰীতি নীতি আদি পালন কৰি থাকে। কিন্তু আচলতে তেনে বহুতো লোকৰ অন্তৰখন ঈশ্বৰৰ পৰা বহু আঁতৰত থাকিব পাৰে। আৰু তেনে লোকবিলাকে মন পালটন কৰাৰ প্ৰয়োজন আছে। সেই মলাখী ভাৱবাদীৰ দিনত ইছৰাইলীয় লোকসকলে এই কথাটো মানি ল'বলৈ টান পাইছিল যে তেওঁলোকে মন পালটন কৰাৰ প্ৰয়োজন আছে। তেওঁলোক ঈশ্বৰলৈ উভতি অহাৰ প্ৰয়োজন আছে। তেওঁলোকে এনে দেখুৱাইছিল যেন তেওঁলোক কলৈকো আঁতৰি যোৱাই নাই।
তেওঁলোক ঠিক ঠাইতেই আছে। তেওঁলোকে কৈছিল, মন্দিৰটো মানুহেৰে ভৰি থাকে, আমি ৰীতি নীতি পালন কৰি আছোঁ, তেন্তে কি মন পালন কৰাৰ কথা ক'বলৈ আহিছে? ঈশ্বৰলৈ উভতি অহাৰ কথা কিয় ক'ব আহিছে? আমিতো ঈশ্বৰৰ লগতেই আছোঁ, আমিতো কলৈকো আঁতৰি যোৱা নাই। কিন্তু ঈশ্বৰে কয়, নাই, তোমালোক আঁতৰি গৈছা, তোমালোকে ৰীতি নীতিবোৰ পালন কৰি থাকিব পাৰা, কিন্তু তোমালোকৰ অন্তৰবোৰ মোৰ পৰা বহু দূৰত আছে। প্ৰিয় শ্ৰোতা, আজি বাৰু আমাৰ অৱস্থা কি? বহুতো মানুহে আজি কেতিয়া প্ৰেইজ দ্য লৰ্ড ক'ব লাগে, কেতিয়া হালেলুয়া ক'ব লাগে ভালদৰে জানে, কিন্তু অন্তৰবোৰ হ'লে ঈশ্বৰৰ পৰা বহু দূৰত থাকে। ইছৰাইলীয়া লোকবিলাকে কৈছিল, আমি কলৈ উভতিব লাগে? আমিনো কি মন পালন কৰিব লাগে? আমি আকৰ্ষণীয় জাতি, আমি মন পালন কৰাৰ প্ৰয়োজন নাই, আন মানুহবিলাকেহে মন পালন কৰাৰ প্ৰয়োজন। আজিও খ্ৰীষ্টীয় মণ্ডলীৰ বহুতো মানুহে ভাবে যে তেওঁলোকৰ বাহিৰে আন সকলো মানুহেহে মন পালন কৰাৰ প্ৰয়োজন, তেওঁলোকৰহে মন পালন কৰাৰ প্ৰয়োজন নাই বুলি ভাবে। কিন্তু প্ৰিয় শ্ৰোতা, আমি আজি মন পালন কৰাৰ নিশ্চয় প্ৰয়োজন আছে। আজি আমি ঈশ্বৰলৈ উভতি অহাৰ প্ৰয়োজন আছে। এই বিশেষ সময়ত আপুনি নিজকে পৰীক্ষা কৰি চাওকচোন, আপুনি বাৰু ক'ত আছে? আপুনি ঈশ্বৰৰ লগত আছেনে? ঈশ্বৰৰ সৈতে আপোনাৰ মধুৰ সহভাগিতা আছেনে? আপোনাৰ অন্তৰত ঈশ্বৰে যেনেদৰে স্থান পোৱা উচিত তেনেদৰে স্থান পাই আছেনে? নে আপুনি ঈশ্বৰৰ পৰা বহুত দূৰৈত আছে? চিন্তা কৰি চাওকচোন। যদিহে আপুনি দূৰৈত আছে, আজিয়েই এতিয়াই ঈশ্বৰলৈ ঘূৰি আহিবলৈ সংকল্প নলয় কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ইছৰাইলীয়া লোকসকলে সদায় ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰি আহিছিল আৰু ঈশ্বৰে তেওঁলোকক বাৰে বাৰে শাস্তি দি থাকিব লগা হৈছিল। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই ঈশ্বৰৰ বিধিবোৰ লংঘন কৰি আহিছিল। কিন্তু ঈশ্বৰে কৈছে, তোমালোক মোৰ ওচৰলৈ উভতি আহা, ময়ো তোমালোকৰ পিনে ঘূৰিম। ঈশ্বৰৰ ওচৰলৈ ঘূৰি অহা কথাটোৰ যোগেৰে ঈশ্বৰে বুজাব বিচাৰিছে যে তেওঁলোকে অনুতাপ কৰিব লাগিব, মন পালন কৰিব লাগিব। মন পালন কৰা মানে তেওঁৰ ওচৰলৈ ঘূৰি আহা। ঈশ্বৰে ইছৰাইলীয়া লোকসকলক কৈছে, অনুতাপ কৰা, মোৰ ওচৰলৈ ঘূৰি আহা। অপব্যয়ী পুত্ৰই ঘৰলৈ উভতি অহাৰ আগতে ঘৰ এৰি গৈছিল, কিন্তু তেওঁ অনুতাপ কৰি ঘৰলৈ উভতি আহিছিল। অনুতাপৰ অৰ্থ এইটোৱে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় দিলা তাৰ বাবে প্ৰভুক তোমাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি যি আমি দানৰ বিষয়ে পিতৃ শিকিছোঁ, আৰু সঁচাকৈ প্ৰভু প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু নিজৰ হৃদয় খুলি প্ৰভু তেওঁলোকে যাতে দান দিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু প্ৰভু তোমাৰ এই সন্তানসকলৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান প্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জোহন বাপ্তাইজক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰা তেহে তুমি আৰু পৰিয়ালৰ সকলোৱে ৰক্ষা পাবা। এই পদটি কোনখন পত্ৰৰ পৰা লোৱা হৈছে? অপশ্যন এ ইফিচিয়া, অপশ্যন বি ফিলিপিয়া, অপশ্যন চি পাচনি কৰ্ম, অপশ্যন ডি তীত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।